হেল্ল' গাইজ, সকলোৰে কি খবৰ? আজি চাব পাৰে মোৰ বাইকখন NS200খন মই বনাব গৈছোঁ। আপোনাৰ ডিলাৰত যোৱা নাই, কাৰণ ডিলাৰে যিটো মোক কাম কৰি দিলে সেইটো কামত মই বাইক ৰানিং কৰিব পৰা অৱস্থাত নাই। সেইকাৰণে মই এখন গেৰেজত গৈছোঁ। বনাই দিম বুলি কৈছে। আপোনালোকে চাব পাৰে এনেকুৱা অৱস্থাত মোক বাজাজ ডিলাৰে বনাই দিছিলে বাইকখন। আজি সেইকাৰণে মই গ'লো এখন গেৰেজত গ'লো বনাবৰ কাৰণে। চাব পাৰে আপোনালোকে, কামটো চাই থাকিব কিমান ভালকৈ কৰে। চাব পাৰে কামটো ষ্টাৰ্ট কৰি আছে। তাৰপিছত চাওক, খুলি মেলি হৈ গ'ল। পুৰণা এইটো গেছকেট যিটো লগাইছিলোঁ সেইটো গেছকেটৰ অৱস্থাই নাই, চাব পাৰে আপোনালোকে। এতিয়া খোলা হৈছে, পূৰা ইয়াক চাফা কৰা হ'ব। পূৰা চাফা কৰা হয়, যিটো ডিলাৰে মোক চাফা তাফা কৰি দিয়া নাই। ডাইৰেক্ট লগাই গেছকেট লগাই ফিটিং কৰি আৰু আপোনাৰ মবিল ঢালি দিছে আৰু মোক হৈ গ'ল বুলি কয়। টকা 1500 টকা এই কামটো কৰি দিছোঁ বুলি টকা 1500 টকা মোৰ পৰা ডিলাৰে চাৰ্জ কৰিছে। কিন্তু ডিলাৰে এইটো মোক কামটো ভাল কৰি দিব নোৱাৰিলে। সেইবাবে মই আজি আহিলোঁ এয়া গেৰেজত। চাব পাৰে আপোনালোকে, আধাটো খুলি হৈ গ'ল। চাব পাৰে, এয়া চাওক, পূৰা একদম চফা কৰি আছে। পূৰা চফা একদম ক্লিন কৰিছে। চাব আপোনালোকে, ব্ৰাছ মাৰি দিব, ব্ৰাছ মাৰি চফা কৰিব, যাতে লেতেৰা থাকিব নালাগে। কোনো আপোনাৰ সেই কেচিংটোত আপোনাৰ এই লেতেৰা বা কিবা থাকিব নালাগে। পূৰা চফা কৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই কমেণ্ট এটা কৰিব। চাব পাৰে ব্ৰাছ মাৰিছে, ব্ৰাছ মাৰি পূৰা চিকচিকীয়া কৰি দিব। কমেণ্ট এটা আপোনালোকে কৰিব, যাতে ডিলাৰত কাম কৰালে ভাল হয়নে বা লোকেল সৰু সুৰা গেৰেজে কাম কৰালে ভাল হয়নে, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিটো ডিলাৰে মোক কাম কৰি দিলে সেইটো ডিলাৰত কাম কৰাই মই বাইকখন ৰানিং কৰিব নোৱাৰিলোঁ। মোৰ 1500 টকা এনেই অভাৱত লোৱা নিচিনা ল'লে। চাব পাৰে কেনেকৈ চফা কৰি আছে। পূৰা পাৰফেক্টলি চফা কৰিব। আপোনালোকে চাই থাকিব ভিডিঅ'টো, পূৰা পাৰফেক্টলি চফা কৰিব। চাব, এইটো চফা হৈছে আৰু ইয়াক পূৰা পেট্ৰলেৰে ধুব। পেট্ৰলেৰে পূৰা ধুই একদম চফা কৰিব। আপোনালোকে চাই থাকিব। কাম হ'লে এনেকৈ কৰিব লাগে, যিটো কাম কি পইচা লওক আপত্তি নাই, পইচাৰ লগত মেটাৰ নাই, কিন্তু কামটো সদায় ভাল হ'ব লাগে। আৰু আমিতো লৈছোঁ চলাবৰ কাৰণেহে লৈছোঁ। ঘৰত পেলাই থওঁ বা ঘৰত বহাই থ'ম বুলি আমি লোৱা নাই ন। চাব পাৰে কেনেকৈ ব্ৰাছ মাৰি আছে। ব্ৰাছ মাৰি একদম চিকচিকীয়া কৰি দিব। আপোনালোকে চাবচোন লাষ্টলৈ, কি ধুনীয়া লাগিব, কি চফা লাগিব। ভিডিঅ'টো ইমান ভালকৈ কৰিব টাইম নাপালোঁ। মোৰো অলপ লৰালৰি আৰু এই মেকানিক দাদাজনেও লৰালৰি, কাম বহুত থাকে ন সিহঁতৰ। তাকে চাব, কি ধুনীয়াকৈ ধুই মেলি চফা কৰি দিব। লাষ্ট এণ্ডিঙত চাব কিমান ধুনীয়া পাৰফেক্ট ফিটিং। যিটো মিস্ত্ৰী স্কেল বুলি কয়, সেইটো মিস্ত্ৰী স্কেল আৰু এইটো অভিজ্ঞতা ডিলাৰৰ ল'ৰাকেইটাৰ লগত নাথাকে। ডিলাৰৰ ল'ৰাকেইটাৰ লগত কেলৈ নাথাকে, সিহঁতেতো কিমান ডাঙৰ ল'ৰানো, এনেই আৰু মেকানিক হিচাপে আৰু সেইটো কৰিব লাগে বুলি জানে। কিন্তু আমিওতো জানো ন, আমিওতো ড্ৰাইভাৰ হয় না, আমিও গাড়ী চলাওঁ, আমিও জানো। কিন্তু আমি নকৰোঁ কাৰণ কেলৈ, আমাৰ হাতিয়াৰ নাই বা সিহঁতৰ তাত বস্তুবিলাক ষ্টক থাকে। আৰু যিটো বস্তু লাগে আমি ডাইৰেক্ট পাই যাম, সেই বুলিয়ে ডিলাৰত যাওঁ। কিন্তু ডিলাৰে যদি ইমান বেয়া কাম কৰিব পাৰে, মই আপোনালোকক এটাই কথা ক'ব বিচাৰিম, যিটো আমাৰ বোকাখাতত বাজাজ ডিলাৰ আছে, বাছ ষ্টেণ্ডৰ ফ্ৰণ্টত চবচে ফটুৱা ডিলাৰ। কাৰণ কেলৈ, তাত যিখিনি কাম কৰা মেকানিক ষ্টাফত আছে যে, চবচে বেকাৰ মেকানিক ষ্টাফত আছে যে, কাম বাদ দিয়ক না। আপোনালোকক কি ক'ম যে, মই এটা স্ক'প সিহঁতে ভালকৈ লগাব পৰা নাই। মোক খুলি তাতে ইয়াৰে নট 2টা নে 3টা মোৰ হেৰাই গৈছে, পৰি গৈছে। সিহঁতে ইমানে ফটুৱা কাম কৰিলে, আৰু কি বেয়া পালে ইমান ফটুৱা কাম কৰিলে মই নাজানো। যিটো আমাৰ বোকাখাতত আছে বাজাজ ডিলাৰ, মই এটাই কথা ক'ম, ডিলাৰখনক বেয়া ক'ব নিবিচাৰোঁ। ডিলাৰখন বেয়া নহয়,
তাত যিখিনি কৰ্মৰত মানুহ আছে কাম কৰা মানুহ আছে সেইখিনি মানে অলপ থাৰ্ড ক্লাছ আৰে যিটো ঘৰৰ সৰু ফেমিলি বোলে দুখীয়া ফেমিলি কেলা সেইটো ফেমিলিয়ে ভুল নকৰে যিটো মানুহে আলসুৱাকৈ পইচা পায় আলসুৱাকৈ কাম কৰি ভাল পায় সেইবিলাক মানুহে সেইবিলাক কাম কৰে পইচাহে সিহঁতে চিনি পায় কাম চিনি নাপায় চাব পাৰে মোক এইটো পুৰণা গেছকেটটো আপোনাৰ এৰুৱাই দিয়া নাই পুৰণা গেছকেটটো চাব পাৰে সেইকাৰণেতো মোৰ মবিল লিক কৰি আছে আপোনালোকে চাওক যিটো মোৰ পুৰণা গেছকেট সেইটো গেছকেট লাগি আছে লাগি থকাৰ বাবদহে মোৰ এইফালেদি মবিল লিক হৈছে এতিয়া মই দাদাজনৰ ওচৰত কাম কৰালোঁ মোৰ 1000 টকা খৰচা হ'ল তাৰ 15 দিনৰ আগততো মই ডিলাৰত কাম কৰাইছিলোঁ তাতোতো 1500 টকা খৰচা হ'ল চাওক এতিয়া মই ইয়াত কৰালোঁ 1000 পাৰফেক্ট কাম ডিলাৰত কাম কৰালোঁ 1500 টকাত মোক কাম এনেকুৱা বেকাৰ কাম কৰি দিছে মানে চাওক দাদাজনে কি ধুনীয়া চাফা কৰিছে এনেকৈ চাফা কৰিব লাগিব দাগ থাকিব নালাগিব ক'ৰবাত হেৰি বোলে আঠা লাগি থাকিব নালাগিব তেতিয়াহে গেছকেটটো বহিব বাৰু আমাৰ ইমান অভিজ্ঞতা নাই চাব পাৰে এই টুকুৰা লাগি আছে ইমান আমাৰ অভিজ্ঞতা নাই বাৰু ইমান নকওঁ কিন্তু তথাপিও পাৰফেক্ট ফিটিং কৰিছে মই বৰ্তমান ৰানিং কৰা নাই কাইলৈ ৰানিং কৰিব লাগিব আজি টাইমেই নহ'ল আহিলোঁ আকৌ আহি দোকান গ'লোঁ দোকানত বহি এতিয়া মই ঘৰ আহি আপোনালোকক এই ভিডিঅ'টো দিওঁ বুলি ভাবিলোঁ অসমবাসী ৰাইজে যিটো আমাৰ বোকাখাতত ডিলাৰ আছে বোকাখাত ডিলাৰৰ পৰাতো বহুতে বাইক লৈছে মই গম পাওঁ NS 200 বা 150 পালচাৰ আমাৰ বোকাখাততো এটাই আছে বাজাজ ডিলাৰ বহুত বাজাজ বাইক ভাল পোৱা বা NS বাইক ভাল পোৱা বহু আমাৰ ল'ৰা আছে যিবিলাক ল'ৰা দাদা ভাইটি বহুত আছে বহুতে NS 200 বা NS 160 বা 150 পালচাৰ তেনেকৈতো বহুতে লৈ চলাই আছে কিন্তু মই এই দাদাকেইজনক ক'বলৈ যাওঁ যাতে যেতিয়া আপোনালোকে কাম কৰিব কাম কৰা টাইমত আপোনালোকে ভালকৈ চাব আৰু মিস্ত্ৰীক আপোনালোকে যিটো জানে আপোনালোকৰ অভিজ্ঞতাত যদি সিহঁতে নাই কৰা নিচিনা লাগিছে বোলে এনেকৈ হ'ব আপোনালোকে যদি জানে প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক'ব আৰু মিস্ত্ৰীৰ লগত বহি কাম চাই থাকিব আজিকালি ভৰসা নাই মানুহৰ মানে কি কাক কেতিয়া তল পেলাওঁ কাক কেতিয়া হেৰি কৰোঁ বুলি মানুহবিলাক আজিকালি প্লেন কৰি থাকে সেইকাৰণে মই এটা কথা ক'ব বিচাৰিম যোনে কাৰোবাৰ কাৰণে গাঁত খান্দি থাকে তাৰ কাৰণেও গাঁত খন্দা মানুহ আছে মই এতিয়া দাদাজনক একো ক'ব নিবিচাৰোঁ যিটো সেই কামটো ভুল কৰিলে ভুল কৰাৰ পিছতো মোক সি দাদাগিৰি দেখাইছে বহুত দাদাগিৰি নিচিনা মোক ব্যৱহাৰ কৰিলে বা এনেকুৱা কিন্তু মই সেই ডিলাৰত যিজন কৰ্মৰত আছে মেকানিকজন সেইজনকতো মই জনাততো এটা সিদ্ধান্ত ল'ব লাগে আমাৰ অসমবাসী ৰাইজে এটা সিদ্ধান্ত লৈ তাৰ ওপৰত অলপ বিচাৰ কৰিলে ভাল পাম যাতে কেলৈ আমাৰ 1500 টকা আমি জাষ্ট এঘণ্টা এটা সামান্য কামৰ কাৰণে 1500 টকা খৰচা কৰিব নোৱাৰোঁ আৰু এইফালে আপোনালোকে চাব পাৰে ফিটিং হৈ গ'ল এতিয়া দাদা পূৰা নট টাইট দিব নট টাইট দি চাব পাৰে পূৰা ফিটিং হৈ আছে দাদাই কিন্তু এটাই কথা কৈছে মানে কি কাম সদায় ভাল কৰিব লাগে মানুহৰ কমপ্লেইন আহিব নালাগে বা মানুহৰ কমপ্লেইন শুনিব নালাগে দাদাই সেইটোৱে ক'লে আমাৰ দাদাও বোকাখাত আপোনাৰ বাছ ষ্টেণ্ডৰ অলপ আগলৈ আছে যিটো হেৰি এটা বেংক আছে চাগে পাঞ্জাৱ নেশ্যনেল বেংক নে কিবা এটা বেংক আছে তাৰ ফ্ৰণ্টতে হয় দাদাৰ গেৰেজটো মই বাইকটো চাই লওঁ চলাই ভাল পাওঁ যদি মবিল লিক নহয় তেতিয়া দাদাৰ ওপৰতো এটা ভিডিঅ' বনাম আৰু হয়তো দাদাও এটা কথা ক'ব হেৰি বাইকৰ বিষয়ে বাইক ৰিপেয়াৰিং বিষয়ে ক'ব এটা কিন্তু আপোনালোকে কমেণ্ট কৰি জনাব যদি দাদাৰ সৈতে কিবা শুনিবলৈ আৰু কিবা জানিবলৈ মন আছে আপোনালোকে কমেণ্ট কৰি মোক জনাব আৰু ভিডিঅ'টো যাতে ইমানে শ্বেয়াৰ কৰক যাতে বাজাজ ডিলাৰত যিখিনি অলপ ডাঙৰ মানুহ ওপৰ ৰেংকত থকা সেইখিনিও যাতে পায় আৰু ভিডিঅ'টো যাতে তেও চাই অলপ বুজিব পাৰে যাতে সঁচা ভুল হৈছে কিন্তু আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰি জনাব আৰু কামটো কেনেকুৱা হৈছে মই আপোনালোকক ৰানিং কৰাৰ পিছতেহে জনাব পাৰিম আজিতো মই ৰানিং কৰিব টাইম নহ'ল চাব পাৰে পাৰফেক্ট ফিটিং হৈ গৈছে
মই আপোনালোকক এটাই কথা ক'ম, মবিল মানে যিটো ঢালিছিলে সেই মবিল ঢলা ভিডিঅ'টো মই সম্পূৰ্ণভাৱে ল'ব নোৱাৰিলোঁ মানে মই কাম এটাত ব্যস্ত হৈ থকা মবিল ঢলা সম্পূৰ্ণ দেখাব নোৱাৰোঁ। ঠিক আছে গাইছ, আজিলৈ বাই বাই।